নমস্কাৰ জ্ঞান সেতু একাডেমীলৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছো। আমি লাষ্ট ক্লাছত আসাম হিষ্ট্ৰী পাৰ্ট 2 ষ্টাৰ্ট কৰিছিলো। তাতে আমি বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰসমূহ ডিসকাশন কৰিছিলো। আমাৰ অসমখনৰ ফৰ্মেশন কেনেকৈ হৈছে, আমাৰ অসমখনৰ পুৰণি নামনো কি আছিলে আৰু তাৰ লগত জড়িত হৈ থকা কিছুমান মাইথলজিকেল বা পৌৰাণিক ঘটনাও আমি ডিসকাশন কৰিছিলো। সেই একে ধৰণৰ আজিও মই আপোনালোকৰ ওচৰলৈ কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰসমূহ লৈ আহিছো। আহকচোন আমি আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল প্ৰাগজ্যোতিষ কোন প্ৰাচীন ৰাজ্যৰ সৈতে মিল খায়? আমি সকলোৱে জানো যে আমাৰ অসমৰ প্ৰাচীন নাম কি আছিলে? প্ৰাগজ্যোতিষ। এতিয়া সেই প্ৰাগজ্যোতিষটো কোনটো ৰাজ্যৰ প্ৰাচীন কোনটো ৰাজ্যৰ সৈতে মিল খায়? অপশ্যন এ মগধ, অপশ্যন বি কামৰূপ, অপশ্যন চি অৱন্তী এণ্ড অপশ্যন ডি কলিংগ। ইয়াৰ শুদ্ধ এনসাৰটো চাওঁ আহকচোন। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি কামৰূপ, যে প্ৰাগজ্যোতিষটো কামৰূপ প্ৰাচীন ৰাজ্যৰ সৈতে মিল খায়। পুৰাণত উল্লেখ আছে এইটো কামৰূপ আৰু বেংগলৰ সীমা আছিলে। আমাৰ সেকেন্ড নম্বৰ কুৱেশ্যনটো হ'ল কালিকা পুৰাণত প্ৰাগজ্যোতিষক কাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে বা কাৰ লগত সম্পৰ্কিত কৰা হৈছিলে? অপশ্যন এ সূৰ্য পূজা, অপশ্যন বি চন্দ্ৰবংশৰ ৰজাসকল, অপশ্যন চি ত্ৰন্ত বা শক্তি পূজা, অপশ্যন ডি বৈষ্ণৱ ধৰ্ম। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন চি ত্ৰন্ত আৰু শক্তি পূজা, যে কালিকা পুৰাণত প্ৰাগজ্যোতিষত শক্তি আৰু ত্ৰান্তিক পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়া হৈছে, বিশেষকৈ কামাখ্যা মন্দিৰৰ পৰম্পৰাৰ সৈতে জড়িত। কালিকা পুৰাণত থকা প্ৰাগজ্যোতিষত কি কৰা হৈছিলে? শক্তি আৰু ত্ৰান্তিক পদ্ধতিৰ ওপৰত বা শক্তি আৰু ত্ৰান্তিকৰ লগত তান্ত্ৰিক পদ্ধতিৰ ওপৰত বেছিকে গুৰুত্ব দিয়া হৈছিলে বা সম্পৰ্কিত কৰা হৈছিলে। আৰু আমি সকলোৱে জানো যে আমাৰ নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰটোক আমি কি কওঁ? শক্তি সাধনাৰ কেন্দ্ৰ হিচাপে আমি সকলোৱে জানো। তো গতিকে ইয়াক কি কৰা হৈছে? শক্তি আৰু ত্ৰান্তিক পদ্ধতিৰ ওপৰত বেছিকে গুৰুত্ব দিয়া হৈছে, লগতে কামাখ্যা মন্দিৰৰ পৰম্পৰাৰ সৈতে জড়িত আছে বুলি আমি উল্লেখ পাওঁ। আমাৰ 3 নম্বৰ কুৱেশ্যনটো হ'ল কামৰূপত থকা ৰূপ শব্দটোৱে কি বুজায় বা ৰূপ শব্দটোৰ প্ৰতীক কি হয়? আমাৰ কামৰূপ আমাৰ অসমখনৰ আগৰ নাম প্ৰাচীন নাম আছিলে প্ৰাগজ্যোতিষপুৰ, তাৰপিছত হ'ল কামৰূপ আৰু তাৰপিছত এতিয়া বৰ্তমান অসম। গতিকে এই মিডিলত যোনটো কামৰূপ হৈছিলে, নাম দিয়া হৈছিলে, সেই কামৰূপ নামটো কিয় হৈছিলে বা কেনেকে কামৰূপ নামটো দিয়া হৈছিলে তাৰ কিছুমান পৌৰাণিক ঘটনা আছে। আমি লাষ্ট ক্লাছতে অকমান সেইটো থুলমূলকে ডিসকাশন কৰিছো। গতিকে এই কামৰূপত ৰূপ শব্দটোৱে কি নুবুজায়? অপশ্যন এ আকৃতি বা ৰূপ, অপশ্যন বি অস্ত্ৰ, অপশ্যন চি নদী আৰু অপশ্যন ডি মাটি। এতিয়া ইয়াৰ শুদ্ধ এনসাৰটো আমি চাওঁ আহকচোন। অপশ্যন এ আকৃতি আৰু ৰূপ, যে কামৰূপত থকা সেই ৰূপ শব্দটোৱে কি বুজায়? আকৃতি বা ৰূপ বুজায়। গতিকে আমি আগৰ ক্লাছতো ডিসকাশন কৰিছো যে কামৰূপত কামৰ ৰূপ মানে কাম আছিলে কোন? কামদেৱ আছিলে প্ৰেমৰ দেৱতা, আৰু সেই প্ৰেমৰ দেৱতা কামদেৱে কি কৰিছিলে? এই ঠাইডোখৰতে বা প্ৰাগজ্যোতিষতে নিজৰ জীৱনটো পুনৰ ঘূৰাই পাইছিলে, আৰু সেই অনুযায়ী তেওঁ এই জাগাটোৰ নাম তেওঁৰ নামেৰে নামাকৰণ কৰা হ'ল কামৰূপ, য'ত কামদেৱে কি কৰিলে? পুনৰ ৰূপ ঘূৰাই পালে। গতিকে কামৰূপত থকা ৰূপ শব্দটোৱে কি বুজায়? কামৰ ৰূপ বা কামৰ ৰূপটোক আমি ভালকে বুজি পাওঁ, য'ত কামদেৱে পুনৰ নিজৰ ৰূপটো ঘূৰাই পাইছিলে। আমাৰ 4 নম্বৰ কুৱেশ্যনটো হ'ল কোনটো বংশৰ শাসনে প্ৰাথমিক ঐতিহাসিক ৰেকৰ্ডত কামৰূপৰ ৰাজনৈতিক পৰিচয় চিহ্নিত কৰিছে? আমাৰ অসমখনৰ প্ৰাগজ্যোতিষপুৰ যেতিয়া হৈছিলে
প্ৰাগজ্যোতিষপুৰটো আমাৰ অসমখনৰ প্ৰাচীন নাম আছিলে আৰু তেতিয়া বিভিন্ন ধৰণৰ মাইথলজিকেল বা পৌৰাণিক ঘটনাসমূহ আমি পাওঁ আমি জানো যে ফাৰ্ষ্ট ডাইনেষ্টি কোন আছিলে কিন্তু আমাৰ অসমখনৰ লিখিত তথ্য পোৱা অনুসৰি লিখিত তথ্য পোৱাৰ আগত আমি যোনবিলাক ৰজা বিলাকক আমি পাওঁ সেইটো আমি মাইথলজিকেল পিৰিয়ডছ বা পৌৰাণিক ঘটনা বুলি আমি ভাবি লওঁ বা আমি জানো তাৰ পিছত যেতিয়াৰ পৰা আমি আমাৰ অসমৰ ৰাজনৈতিক পাৰ্টটো বা অসমৰ ৰাজনীতিক দিশৰ লিখিত তথ্য পাওঁ তেতিয়াৰ পৰা আমি ভালকে ক'ব পাৰো যে আমাৰ অসমখনত প্ৰথম কোনে ৰাজত্ব কৰিছে কোনটো বংশ আহিছে বা কোনটো ডাইনেষ্টিৰ পিছত কোনটো ডাইনেষ্টি আহিছে গতিকে ইয়াতে কেইটামান বংশ বা ডাইনেষ্টি দিয়া আছে যে কোন কেইটা বংশই আমাৰ অসমত বা কামৰূপত ৰাজনীতিৰ পৰিচয় চিহ্নিত কৰিছে বা ৰাজনীতিক দাঙি ধৰিছে এতিয়া অপশ্যন এত আছে বৰ্মন অপশ্যন বি শালস্তম্ভ অপশ্যন চি কামৰূপৰ পাল বংশ অপশ্যন ডি সকলোবোৰ এতিয়া ইয়াৰ শুদ্ধ এনচাৰটো আমি এবাৰ চাওঁ অপশ্যন ডি সকলোবোৰ যে আমাৰ কামৰূপত এই অপশ্যনত থকা গোটেইখিনি বংশই ৰাজত্ব কৰিছিলে বৰ্মন বংশ শালস্তম্ভ বংশ আৰু কামৰূপৰ পাল বংশ এই তিনিটা বংশই কি কৰিছিলে আমাৰ কামৰূপত ৰাজত্ব কৰিছিলে আৰু সেই তিনিটা বংশৰে আমি কি পাওঁ লিখিত তথ্য আমি পাওঁ তিনিটা বংশই বৰ্মন শালস্তম্ভ আৰু পাল আকৃতি দিছিল কামৰূপ ৰাজনীতি আৰু শতিকা জুৰি নিজৰ পৰিচয় সুদৃঢ় কৰি তুলিছিল আমাৰ 5 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰাগজ্যোতিষৰ ৰজা ভগদত্তই কোনটো ডাঙৰ মহাকাব্য যুদ্ধত অংশ লৈছিলে আমাৰ যেতিয়া ধৰ্মীয় ধৰ্মীয় মহাযুদ্ধ হৈছিলে বহুত কেইটা ধৰ্মীয় যুদ্ধ হৈছে বুলি আমি জানো কিন্তু তাৰ ভিতৰত আমি বা আপোনালোকেও মেক্সিমামে জানে যে একচুৱেলি আমি কোনটোৰ বিষয়ে ডিছকাশ্যন কৰিব গৈ আছো গতিকে এই ধৰ্মীয় যুদ্ধ কেইটাৰ ভিতৰত যেতিয়া য'ত অপশ্যন কেইটাত দিয়া আছে অপশ্যনত আছে ৰামায়ণ যুদ্ধ মহাভাৰত যুদ্ধ কৌৰৱ আৰু চাকাজ বা শকসকল বা গুপ্ত শুনা সংঘাত এই যুদ্ধকেইটাৰ ভিতৰত কোনটো যুদ্ধত আমাৰ অসমৰ ৰজা ভগদত্তই পাৰ্ট লৈছিলে বা ভাগ লৈছিলে গতিকে প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিলে ভগদত্ত আৰু সেইটো টাইমত এটা মহা ধৰ্মীয় যুদ্ধ আৰম্ভ হৈছিলে আৰু সেই ধৰ্ম যুদ্ধটোৰ নাম কি হয় এবাৰ আমি চাওঁ আহোঁ অপশ্যন বি মহাভাৰত যুদ্ধ যে আমাৰ কামৰূপৰ ৰজা আছিলে ভগদত্ত আৰু সেই ভগদত্তই আমাৰ মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিলে আৰু ভগদত্তই মহাভাৰতত কৌৰৱৰ পক্ষৰ পৰা যুঁজিছিলে বা অংশগ্ৰহণ কৰিছিলে কাৰণ ভগদত্ত আছিলে দুৰ্যোধনৰ শহুৰেক বা দুৰ্যোধনলৈ ভগদত্তই নিজৰ ছোৱালীক বিয়া দিছিলে আৰু সেই অনুযায়ী ভগদত্তই মহাভাৰতত কৌৰৱৰ পক্ষৰ পৰা যুঁজিছিলে আৰু মহাভাৰতত আমি সকলোৱে জানো যে দুটা পক্ষৰ ভিতৰত যুদ্ধ হৈছিলে এটা আছিল কৌৰৱ পক্ষ আৰু এটা আছিলে পাণ্ডৱ পক্ষ ভগদত্তই মহাভাৰতত কৌৰৱ পক্ষৰ পৰা যুঁজিছিল যিটোৱে অসমৰ সৰ্বভাৰতীয় পৰম্পৰাৰ সৈতে একত্ৰিত হোৱাৰ প্ৰতীক আছিলে আমাৰ 6 নম্বৰ কুৱেশ্যনটো হ'ল সংস্কৃত গ্ৰন্থত কোনটো শব্দ ব্যৱহাৰ কৰা হৈছিল সমতাৰ বাহিৰত অপশ্যন এ আছাম অপশ্যন বি কামৰূপ অপশ্যন চি প্ৰাগ অপশ্যন ডি নীলাচল ইয়াৰ শুদ্ধ এনচাৰটো হ'ল আছামত বা আছাম সংস্কৃত গ্ৰন্থত আছামৰ শব্দ ব্যৱহাৰ কৰা হৈছিলে সমতাটোৰ বাহিৰত আছামৰ আক্ষৰিক অৰ্থ আছিল অসমান বা সমদত্তা বাহিৰত অসমৰ ভৌগোলিক পাৰ্থক্যৰ ব্যাখ্যা আমাৰ 7 নম্বৰ কুৱেশ্যনটো হ'ল কামৰূপৰ প্ৰসংগত নীলাচল পাহাৰৰ কিহৰ প্ৰতীক বা নীলাচল পাহাৰ কিহৰ প্ৰতীক অপশ্যন এ বৌদ্ধ বিহাৰ অপশ্যন বি কামাখ্যা দেৱীৰ আসন অপশ্যন চি আহোমগড় অপশ্যন ডি গুপ্ত ৰিচন যে আমাৰ নীলাচল পাহাৰটো কিহৰ প্ৰতীক হিচাপে আমি জানো অপশ্যন বি কামাখ্যা দেৱীৰ আসন গুৱাহাটীৰ নীলাচল পাহাৰত শক্তিৰ কেন্দ্ৰীয় কামাখ্যা মন্দিৰ আছিল
পূজা আৰু কামৰূপৰ আধ্যাত্মিক পৰিচয়। আমি সকলোৱে জানো যে আমাৰ কামাখ্যা মন্দিৰত শক্তি সাধনাৰ কেন্দ্ৰ হিচাপে আমি জানো। গতিকে গুৱাহাটী নীলাচল পাহাৰত শক্তিৰ কেন্দ্ৰীয় কামাখ্যা মন্দিৰ আছিল পূজা আৰু কামৰূপৰ আধ্যাত্মিক পৰিচয়। আৰু সেই অনুযায়ী নীলাচল পাহাৰটো কাৰ প্ৰতীক হয়, কিহৰ প্ৰতীক হয়? কামাখ্যা দেৱীৰ মন্দিৰ হিচাপে আমি জানো। আমাৰ 8 নম্বৰ কুৱেশ্যনটো হ'ল সাংস্কৃতিক ভূগোলৰ ক্ষেত্ৰত কামৰূপ কিয় তাৎপৰ্যপূৰ্ণ বা কামৰূপ কিয় তাৎপৰ্যপূৰ্ণ? অপশ্যন এ, ই সকলো ভাৰতীয় পৰম্পৰাৰ পৰা বিচ্ছিন্ন আছিল। অপশ্যন বি, ই আছিল আৰ্য, অষ্ট্ৰিক আৰু তিব্বতৰ ব্ৰাহ্মণ উপাদানৰ মিশ্ৰণ ঘটোৱা সীমান্ত। অপশ্যন ডি অপশ্যন চি, ই আছিল গ্ৰীক উপনিৱেশ। অপশ্যন ডি, ই কেৱল মোগলৰ আউটপোষ্ট আছিলে। ইয়াৰ শুদ্ধ আনচাৰটো আমি চাওঁ এবাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি, ই আছিল আৰ্য, অষ্ট্ৰিক আৰু তিব্বত ব্ৰাহ্মণ উপাদানৰ মিশ্ৰণ ঘটোৱা সীমান্ত। গতিকে আজিলৈ ইমানেই। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনালোক সকলোকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। এনেকে আপোনালোকৰ ওচৰলৈ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আমি লৈ আহিম। আৰু আপোনালোকৰ যদি কিবা কুৱেৰিজ থাকে তেনেহলে আপোনালোকে আমাৰ কমেন্ট ছেকশ্যনত নিশ্চয় জনাব। ধন্যবাদ।